हिंदी में बताओ या इंग्लिश असमी में बताओ आप बोलिए আপোনালোকে সকলোৱে গমেই পাইছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মোক দ্বিতীয়বাৰৰ বাবে এই নগাঁও সংসদীয় পুনৰ গঠিত এলেকাৰ কাৰণে নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা অৱতীৰ্ণ হ'বৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে মোক মনোনীত কৰিছে। এই মনোনীত হোৱাৰ পিছত মই আজি আমাৰ কৰ্মী আমাৰ পৰিয়ালৰ কংগ্ৰেছ পৰিয়ালৰ সকলোকে মাত এষাৰ মাতিবৰ কাৰণে আজি মৰিগাঁৱলৈ আহিছোঁ। অন্য জেগালৈকো গৈছোঁ আৰু এনেধৰণে মই সকলোকে লগ পাই পেলাই আমি সংঘবদ্ধ হিচাপে একেলগে আমি এই সংগ্ৰামত অৱতীৰ্ণ হ'ম আৰু ইয়াত আমাৰ যিটো বিৰোধী দলৰ কেইবাজনো ব্যক্তি ইয়াত আহি পেলাই মোক তেওঁলোকৰ সহযোগিতা কৰাৰ আশ্বাস দিছে। আমাৰ আম আদমি পাৰ্টিৰ লোক ইয়ালৈ আহিছে, ইয়াত CPI দলৰ লোক আহিছে, আমাৰ ৰাইজৰ দলৰো ইয়াত আহিছে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে আমি সকলোৱে সন্মিলিত হৈ পেলাই আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু সকলোৱে মোক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে মই আজি কৰ্মীসকললৈ আহিছোঁ আৰু নগাঁও সংসদীয় যিটো পুনৰ গঠিত যিটো সমষ্টি হ'ল এই সমষ্টিৰ আমাৰ শ্ৰদ্ধেয় নেতৃবৃন্দ বিশেষকৈ অসমৰ কংগ্ৰেছ বিধায়িনী দলৰ উপদলপতি তেওঁ এতিয়া নিজেও প্ৰাৰ্থী ধুবুৰী সমষ্টি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ মাননীয় বিধায়ক ৰূপহীহাটৰ শ্ৰী নুৰুল হুদা ডাঙৰীয়া, আমাৰ মাননীয় বিধায়িকা বটদ্ৰৱা সমষ্টিৰ শ্ৰীমতী শিৱামণি বৰা, আমাৰ মৰিগাঁও জিলাৰে লাহৰীঘাট সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ আসিফ নাজাৰ প্ৰমুখ্যে মই সকলোকে ধন্যবাদ জনাইছোঁ তেওঁলোকে মোৰ ওপৰত আস্থা ৰখাৰ কাৰণে। আৰু বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি শ্ৰী মল্লিকাৰ্জুন খাৰ্গে, আমাৰ কংগ্ৰেছ পাৰ্লিয়ামেণ্টাৰী পাৰ্টিৰ পাৰ্লিয়ামেণ্টৰ যিগৰাকী নেত্ৰী শ্ৰীযুতা সোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ নেতা শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ কংগ্ৰেছৰ উচ্চ নেতৃত্বৰ যিসকল ব্যক্তি আছে জিতেন্দ্ৰ সিং প্ৰমুখ্যে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী ভূপেন বৰা, শ্ৰী কংগ্ৰেছ বিধায়িনী দলৰ নেতা শ্ৰী দেৱব্ৰত শইকীয়া, সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মোক দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব দিবৰ কাৰণে দলে সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতা মই এটা কথা স্পষ্ট কৰি দিছোঁ, মূল যুঁজখন বিজেপিৰ লগতে হ'ব। এইকাৰণে বিজেপিৰ লগত হ'ব যে এই UDF দলটোৱে মই শুনিছোঁ যে তেওঁলোকেও প্ৰাৰ্থিত্ব দিব, কিন্তু তেওঁলোকৰ যিটো ইতিহাস অসমৰ ৰাজনীতি সেইটো আমি সকলোৱে জানো যে তেওঁলোকে বিধানসভাতেই হওক বা পাৰ্লিয়ামেণ্টতে হওক তেওঁলোকে ভালকেই জানে যে কেনেবাকৈ সৰকি পেলাই এজন জিকিলেও তেওঁলোকৰ প্ৰাসংগিকতা ভাৰতীয় ৰাজনীতিত নাই, অসমৰ ৰাজনীতিত নাই। এইকাৰণে যে না তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব কেতিয়াবা, না তেওঁলোকে পাৰ্লিয়ামেণ্টত গৈ পেলাই ক্ষমতাৰ অংশীদাৰ হ'ব পাৰিব। কিন্তু সেইটো কথা জানিও তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয়। এইটো অসমৰ ৰাইজে জানে যে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় ৰিমোট কণ্ট্ৰল হৈ পেলাই। তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁলোকে নিজে জিকিবৰ কাৰণে নহয়, তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনক কেনেকৈ হৰুৱাব পাৰে, যাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী যাতে জিকি যাব নোৱাৰে তাৰ কাৰণে তেওঁলোকৰ এটা মিছন, আৰু সেই মিছনৰ সকলো ডাইৰেকশ্যন দিয়ে আজিৰ অসমৰ যিগৰাকী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইটো সকলোৱে জানে, তেওঁ নিজেই স্পষ্টভাৱে কৈ দিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত UDFে দলৰ প্ৰাৰ্থী থিয় কৰায় আৰু তেওঁলোকৰ উদ্দেশ্য মই আকৌ কৈছোঁ নিৰ্বাচনত জিকি পেলাই কিবা সাধাৰণ মানুহৰ আশা আকাংক্ষাক প্ৰতিফলন ঘটাবৰ কাৰণে নহয়, তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰিবৰ আমি কংগ্ৰেছ দলে এনেকুৱা ধৰণৰ সংকীৰ্ণ গণ্ডিৰ মাজত থাকি সাম্প্ৰদায়িক গণ্ডিৰ মাজত থাকি কেতিয়াও ৰাজনীতি নকৰোঁ, সেইটো সকলোৱে জানে। গতিকে এনেকুৱা ধৰণৰ অপপ্ৰচাৰেই হ'ল তেওঁলোকৰ সাম্প্ৰদায়িকতাবাদেই হ'ল তেওঁলোকৰ শক্তি। সাম্প্ৰদায়িকতা কৰিয়ে বিজেপি দলে যেনেকৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে UDFেও কৰে, কিন্তু আমি
প্ৰত্যেক ভাষাভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক আমি বুকুৰ মাজত সুমুৱাই আমি আগবাঢ়ি যাব খোজো। আচল যিবিলাক মৌলিক সমস্যা আছে, যিবিলাকে সাধাৰণ দুখীয়া মানুহৰ, খাটি খোৱা মানুহৰ, শ্ৰমজীৱী মানুহৰ জীৱন চুই যায়, সেই সমস্যাবিলাক সমাধান কৰি আমি আমাৰ পিছপৰা জেগাবিলাকক কেনেকৈ উন্নয়নৰ পথত লৈ যাওঁ, সেইটো হ'ল কংগ্ৰেছৰ পলিটিক্স। তাৰ বিপৰীতে সাম্প্ৰদায়িক পলিটিক্স কৰে দুয়োটা দলে, বিজেপি দলেও কৰে, UDF দলেও কৰে। গতিকে সেই সিদ্ধান্ত ৰাইজে ল'ব, সাধাৰণ ৰাইজে ল'ব। আৰু সাধাৰণ ৰাইজৰ বুদ্ধি বিবেচনাৰ প্ৰতি আমাৰ কংগ্ৰেছ দলৰ আমাৰ অসীম আস্থা আছে। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বা মিয়া অমিয়া এইবিলাক ৰাজনীতি আমি বিশ্বাসেই নকৰোঁ। গতিকে এইবিলাক ৰাজনীতি কৰি তেওঁলোকে চেষ্টা কৰিব, কিন্তু মোৰ দৃঢ় বিশ্বাস যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে এই নগাঁও সংসদীয় এলেকাৰ পৰা যেনেকৈ অন্যান্য সমষ্টিৰ পৰা এইবাৰ আকৌ জয়ী হ'ব। তেওঁলোকে ডাইৰেক্টলি আচলতে উল্লেখ কৰিছে সাম্প্ৰদায়িক এটা কথা কৈছে, মই সম্পূৰ্ণৰূপে এনেকুৱা ৰাজনীতিক মই গৰিহণা দিওঁ, বিজেপিৰ ৰাজনীতিকো মই গৰিহণা দিওঁ, UDFৰ ৰাজনীতিকো গৰিহণা দিওঁ। আৰু সাধাৰণ ৰাইজৰ ওচৰলৈ যাম। আমি ইয়াত কোনো হিন্দু মুছলমান এইবিলাকৰ ৰাজনীতি নকৰোঁ। সাধাৰণ মানুহক আজি যিটো অন্যায়, আজি সাধাৰণ মানুহৰ প্ৰতি, খাটি খোৱা মানুহৰ প্ৰতি, নদীভংগ মানুহৰ প্ৰতি এই বিজেপি চৰকাৰে যিবিলাক বৈষম্য কৰিছে, অত্যাচাৰ কৰিছে, তাৰ বিৰুদ্ধে আমি যুদ্ধ কৰাৰ সংকল্প লৈছোঁ। আৰু সংকল্প লৈ পেলাই আমি সাধাৰণ মানুহৰ প্ৰতিনিধিত্ব মই কি ক'ম, মই এইমাত্ৰ কৈছোঁ যে কংগ্ৰেছ দলে সকলো চালি জাৰি চাই পেলাই কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিয়ে। মই আকৌ কৈছোঁ যে মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী। 16 বছৰ বয়সৰ পৰা মই কংগ্ৰেছ দলৰ লগত জড়িত। গতিকে কংগ্ৰেছ দলে মোক স্বীকৃতি দিছে, তাৰ বাবে মই কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি ভীষণ কৃতজ্ঞ। থেংক ইউ। কোনে কৈছে?